কৰ্মচাৰী সংঘাত আহ্বান মৰ্মে আজি অসমৰ প্ৰতিখন জিলা ন্যায়িক কৰ্মচাৰীসকলে নন কপাৰেশ্যনৰ কাৰ্যসূচী হাতত লৈছে। মাননীয় জাষ্টিছ ছেত্ৰী কমিশ্যনৰ যি অনুমোদনী আছিল সেইটোক অনাৰেবল সুপ্ৰিম কোৰ্টে যোৱা 7-10-2009 তাৰিখে যি আদেশ মৰ্মে ছেত্ৰী কমিশ্যনৰ যি আছিল ৰিকমেণ্ডেশ্যন আছিল, সেই ৰিকমেণ্ডেশ্যনখিনি ফুল্লি ইমপ্লিমেণ্ট কৰাৰ কাৰণে প্ৰতিখন ৰাজ্য চৰকাৰক ডাইৰেকশ্যন দিছিল যে 2003 পৰা সেই ডাইৰেকশ্যনখিনি ইমপ্লিমেণ্ট কৰিব লাগে। কিন্তু জুডিচিয়েল এমপ্লয়ৰ আজিলৈকে ছেত্ৰী আয়োগৰ যি পৰামৰ্শৱলী আছিল আজিলৈকে কাৰ্যকৰী নোহোৱাত জুডিচিয়েল এমপ্লয়ৰ মাজত এটা ক্ষোভ প্ৰকাশ কৰিছে। আৰু যিটো দৈনন্দিন জুডিচিয়েল এমপ্লয়িছৰ কৰ্মস্থলত যিখিনি প্ৰব্লেম ফেচ কৰি আছে সেই প্ৰব্লেম মতে যেনেকুৱা ছাৰ্ভিচ ৰুল, জুডিচিয়েল এমপ্লয়িছৰ যি ছাৰ্ভিচ ৰুল আজি 12 বছৰ হৈ গৈছে, 12 বছৰৰ পৰা এতিয়া অসম চৰকাৰৰ তাতে পেণ্ডিং হৈ আছে, এতিয়ালৈকে ইমপ্লিমেণ্ট কৰা নাই। লগতে ফাইনেন্সিয়েল বেনিফিটছৰ মেটাৰত যিটো বেঞ্চ ক্লাৰ্ক গ্ৰেড 1, গ্ৰেড 2, গ্ৰেড 3 যিখিনি পৰামৰ্শৱলী আছিল সেইখিনিও আজিলৈকে ইমপ্লিমেণ্ট নকৰাৰ লগতে আপোনাৰ আৰপিত যিটো এটা ভুলকৈ আৰপি প্ৰকাশিত হৈছিল সেইখিনিকো ৰেক্টিফিকেশ্যন হোৱা নাই। লগতে অসমৰ প্ৰতিখন জিলাত যিখনে LD এছিষ্টেণ্ট হিচাপে নিযুক্তি পাইছে তেওঁলোকক গ্ৰেজুৱেট পে হিচাপে যিখিনি দাবী কৰিছিল, গ্ৰেড 4 বৰ্ষৰ প্ৰমোশ্যনৰ কাৰণে 25% কোটা কৰাৰ লগতে জাৰিকাৰকৰো ফিক্স পে বঢ়াৰ কাৰণে যিখিনি ন্যায়িক কৰ্মচাৰীৰ যি দাবী আছিল এই দাবীখিনি আজিলৈকে পূৰণ নোহোৱাৰ কাৰণে ডিব্ৰুগড় জিলাৰ সাধাৰণ সভাৰ যি আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ এই সিদ্ধান্ত মৰ্মে আজি 15 জুলাইত আমি দুদিনীয়াৰ কাৰণে 15 জুলাই আৰু 16 জুলাই অসমৰ প্ৰতিখন জিলাৰ ন্যায়িক কৰ্মচাৰীয়ে নন কপাৰেশ্যনৰ কাৰ্যসূচী হাতত লৈছে। সেই মৰ্মে ধুবুৰী জিলাও আজি কেন্দ্ৰীয় কমিটিৰ সিদ্ধান্ত মৰ্মে আজি নন কপাৰেশ্যন কাৰ্যসূচী পালন কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।